তো আজি আমি শিকিম যে ব্লাউজৰ কাটিং আৰু এই ব্লাউজটো কেনেকুৱা কৰি কাটিং কৰিছোঁ, কেনেকুৱা কৰি ইয়াৰ মেজাৰমেণ্ট লৈছোঁ। চ' গোটেইখিনি আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক শিকাম। ত' ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকিব। তো আজি আপোনালোকক শিকাম যে 40 সাইজ ব্লাউজ আমি কেনেকুৱা কৰি কাটিং কৰিব লাগে, ঠিক আছে। তো ব্লাউজটো কাটিং কৰাৰ কাৰণে প্ৰথমতে আমি এইটো তলত এটা মাৰ্জিন উঠাব লাগিব। এইটো মাৰ্জিন কৰিলোঁ আৰু এইখিনি আমাৰ তলৰ চিলাইৰ কাৰণে থাকিব। তাৰপিছত ল'ম ব্লাউজটোৰ দীঘল। তো মই ইয়াতে 14.5 ইঞ্চি ব্লাউজটোৰ দীঘল ৰাখিম আৰু অকণমান চিলাইৰ কাৰণে ল'ম। তো এই যিটো দীঘলৰ মাৰ্জিন, ইয়াৰ পৰা আৰ্ম হোলটো দিব লাগিব আমি 6.5 ইঞ্চি আৰু যিটো পিঠিৰ ডিপ সেইটো 10.5 ইঞ্চি দিম। তো আমি এই মাৰ্জিনকেইটা উঠাই ল'ব লাগিব এতিয়া। তো মাৰ্জিনকেইটা উঠোৱাৰ পিছত ইয়াতে আমি গলৰ কাৰণে ল'ম 2.5 ইঞ্চি। চাব ইয়াৰ পৰা আমি ইয়াতে 2.5 ইঞ্চি ৰাখিব লাগিব আৰু পিঠিত 3 ইঞ্চি ল'ম আৰু ইয়াতে শ্বল্ডাৰৰ কাৰণে আমি 3 ইঞ্চি ল'ম। চিলাই যাই পেলাই আমাৰ 2.5 ইঞ্চি থাকিব। যিহেতু সাইজটো 40 তাতে আমি 2 ইঞ্চি এলাউন্স ল'ব লাগিব। 2 ইঞ্চি আমি এলাউন্স লোৱাৰ পাছত টোটেল আমাৰ কিমান আহিব 42। চ' 42টো আমি 4 ভাগ কৰিব লাগিব। 4 ভাগ কৰিলে কিমান আহিব 10.5। তো ৱেষ্টটো ৰাখিম আমি 36 ৱেষ্ট ৰাখিলে 36টো 4 ভাগ কৰিলে কিমান আহিব 9 ইঞ্চি। তো মই ইয়াতে নট মাৰ্জিন কৰিলোঁ আৰু ইয়াতে যিহেতু আমি টাক দিব লাগিব তাৰ কাৰণে আকৌ আমি 1 ইঞ্চি ল'ব লাগিব আৰু ইয়াৰে যিটো টাক এইটো আমি 4 ইঞ্চি আঁতৰত দিম। তেতিয়াই মাৰ্জিনকেইটা উঠাই লওঁ। এইটো তলৰ টাক মাৰিব লাগিব। এতিয়া এই চাইডত আমি 1.5 ইঞ্চি কাপোৰ এক্সট্ৰা ৰাখিম যাতে পিছৰ পৰ্যায়ত কাষ্টমাৰজনে বঢ়াব পাৰে ব্লাউজটো, ঠিক আছে। এতিয়া ইয়াৰে পৰা আমি ইয়াতে আৰ্মহোল ৰাউণ্ড শ্বেপটো দিয়াৰ কাৰণে 3 ইঞ্চি ল'ম, ঠিক আছে। এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি মিলাব লাগিব। ইয়াৰ পৰা আমি এইটো ৰাউণ্ড শ্বেপ কৰি আনিম এনেকুৱা কৰি। তো এইখিনি মাৰ্জিন হ'ল। এতিয়া আমাৰ বহুতৰ ব্লাউজত এটা প্ৰব্লেম হয়, আৰ্মহোলৰ এই চাইডটো কি হয় নামি থাকে আৰু পিঠিটো উঠি থাকে। তাৰ প্ৰব্লেমটো কি চাওক, এতিয়া মোৰ এই কাপোৰটো চিধা আছে আৰু ইয়াতে যেতিয়া টাক মাৰিম এই কাপোৰখিনি উঠি যাব আৰু এই কাপোৰখিনি নামি যাব। চ' নামি গ'লে সেইটো আমি চিধা কেনেকৈ কৰিব লাগিব, এই যিটো মাৰ্জিন আছে এই মাৰ্জিনৰ পৰা ইয়াতে আমি 1/2 ইঞ্চি উঠাব লাগিব, ঠিক আছে। এই যিটো মাৰ্জিন কৰিলোঁ এইটো হিচাপতে কাটিং কৰিম, ঠিক আছে। ইয়াতে টাকটো মৰাৰ পিছত এই লাইনটো আমাৰ চিধা হৈ থাকিব। ইয়াৰে গলৰ ডিজাইনটো আমি হাৰ্ট শ্বেপ কৰি দিম। তো বেকপাৰ্টটো আমাৰ মাৰ্জিন হৈ গ'ল। এতিয়া আমি এইটো কাটি ওলাব লাগিব। তাৰপিছত তাৰ আগত আমি ইয়াৰে যিটো চাইজটো লিখি লওঁ। এইটো মাৰ্জিন কৰিলোঁ, ইয়াতেও মাৰ্জিন কৰিলোঁ, ইয়াতে মাৰ্জিন কৰিলোঁ আৰু ইয়াৰ যিটো গলটো আমি একেলগে তো এইটো আমাৰ বেক পাৰ্টটো কাটিং হৈ গ'ল, ঠিক আছে। তো এটা আমাৰ বেক পাৰ্টটো কাটিং হ'ল, এইটো আমি ছাইডত ৰাখোঁ। এতিয়া ফ্ৰণ্ট পাৰ্ট কাটিং কৰিব লাগিব আৰু ফ্ৰণ্ট পাৰ্ট কাটিং কৰাৰ কাৰণে এই যিটো লাইলিং আছে লাইলিংটো আমি এনেকুৱা কৰি ঘূৰাই ল'লোঁ। তো লাইলিংটো আপোনালোকে এনেকুৱা কৰি ঘূৰাই ল'ব। ঘূৰাই লৈ এই যিটো বেক পাৰ্ট আছে বেক পাৰ্টটো ইয়াৰ ওপৰত এনেকুৱা কৰি পাৰি ল'ব। এতিয়া এই বেক পাৰ্টটোৰ মাৰ্জিন আমি ইয়াতে কপি কৰিব লাগিব। তেনেকুৱা নেকি, এইটো হ'ল শ্বল্ডাৰৰ, ইয়াতে চেষ্টৰ আৰু এইটো হ'ল চেষ্টৰ মাৰ্জিন। তো এনেকুৱা কৰি আমি এইটো মাৰ্জিন উঠাই ল'ব লাগিব। ইয়াতে গলৰ কাৰণে ইয়াৰ পৰা বেছ পাৰ্টটো আমি কিমানখিনি দীঘল দিম সেইটো আমি চাই ল'ব লাগিব। চ' 40 সাইজত সেইটো আমি 12.5 ইঞ্চি দিম। 12.5 ইঞ্চি তলত এইটো মাৰ্জিন উঠালোঁ, ঠিক আছে। আৰু এই চাইডতো আমি মাৰ্জিনবিলাক উঠাই ল'ম। তো মাৰ্জিনখিনি উঠাই এই যিটো বেক পাৰ্ট আছে বেক পাৰ্টটো আমি আঁতৰাই দিম। এতিয়া স্কেলেদি মাৰ্জিনখিনি উঠাই ল'ম। এতিয়া আমি কি কৰিম, এই যিখিনি আমাৰ এলাউন্স আছে এই এলাউন্সৰ পৰা আমি ইয়াতে 4.5 ইঞ্চিত ল'ম, ঠিক আছে। 4.5 ইঞ্চি যদি লওঁ ইয়াতে আমাৰ গেপিং কিমান থাকিব 3 ইঞ্চি। আৰু যিটো গলৰ ডিপটো দিম আমি ইয়াতে 8 ইঞ্চি গলৰ ডিপ দিম, কিন্তু 8 ইঞ্চিটো আমি ইয়াতে দিব নোৱাৰোঁ যিহেতু যিখিনি আমাৰ বেছ পাৰ্টখিনিও ইয়াতে আহিব। তো আমি ইয়াতে 5.5 ইঞ্চিত মাৰ্জিন কৰিলোঁ। এই পাৰ্টটোত 5.5 ইঞ্চি গলৰ ডিপ দিলোঁ। এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি এনেকুৱা কৰি ডট কৰি ৰাউণ্ড শ্বেপ কৰি মিলাব লাগিব। তো এইটো আমাৰ কাটিং হ'ল, মাৰ্জিন হ'ল। মাৰ্জিন হোৱাৰ পিছত এইটো কাটি ওলাওঁ।
আৰু ইয়াতে এই যেটো মাৰ্জিন যেহেতু আমি বেক পাৰ্টৰ হিচাপত ওলালো তো ফ্ৰণ্ট পাৰ্টটো আমাৰ অলপমান কমাই দিব লাগিব এনেকুৱা কৰি ছাটি দিব লাগিব হা আৰু এইখিনি আমি মাৰ্জিন উঠাই ল'ম তো এইটো আমি এতিয়া বেক পাৰ্টৰ লগত মিলাই পেলাই দেখাই আছো এইটো হ'ল বেক পাৰ্ট আৰু এইটো হ'ল ফ্ৰণ্ট পাৰ্ট ইয়াৰ লগত এইটো মিলি গৈছে তো এইখিনি হোৱাৰ পাছত এতিয়া আমি কি কৰিব লাগিব ইয়াৰে যেটো তলৰ পাৰ্ট এইটো কাটিং কৰিব লাগিব তাৰ কাৰণে আমি এইটো জুখিম এইটো কিমান আছে 11.5 আৰু এইটো আমি কিমান ৰাখিম এইটো মই কৈ দিছো ইয়াত আমাক 2.5 ইঞ্চি লাগে কিন্তু এইটো 3 ইঞ্চি কাটিং কৰা হ'ব আৰু ইয়াতে 3.5 ইঞ্চি কাটিং কৰা হ'ব ঠিক আছে তো এইটো আমি সাইডত ৰাখো আৰু সেই পাৰ্টটো কাটিং কৰিম আমি এই ইয়াৰে পৰা এই যিখিনি লাইনিং আমাৰ ৰৈ গ'ল দীঘল কৰি এইখিনিৰ পৰা আমি এইটো কাটিং কৰিব লাগিব তাৰ কাৰণে এইটো এটা মাৰ্জিন কৰি ল'ম ইয়াতে তলত এটা মাৰ্জিন কৰিম এটা আমাক কিমানখিনি দীঘল লাগে 11.5 ইঞ্চি হয় না তো ইয়াৰ পৰা এটা আমি 11.5 ইঞ্চি দীঘল ল'লো আৰু এই সাইডটোতে 3.5 ইঞ্চি ল'ম আৰু ইয়াতে 3 ইঞ্চি ল'ম তো এইটো আমাৰ তলৰ যেটো বেলটো মাৰ্জিন হ'ল এটা আমি মাৰ্জিন হিচাপতে কাটি ওলাম তো এইটো আমাৰ বেলটো কাটিং হৈ গ'ল এতিয়া আমি ইয়াৰ লগত এইটো মিলাই ৰাখো ঠিক আছে এইটো বেল কাটিং কৰিলো এতিয়া বেছ পাৰ্টটো কাটিং কৰিব লাগিব বেছ পাৰ্ট কাটিং কৰাৰ কাৰণে আমি কি কৰিম এই যেটো কাটিং পইণ্ট আছে ইয়াৰ পৰা ইয়ালৈকে কিমান আহি আছে 7 ইঞ্চি হয় না তো ইয়াতে আমি ল'ব লাগিব 8.5 ইঞ্চি দীঘলত কাটিব লাগিব 8.5 ইঞ্চি আমি এইটো দীঘল ল'ব লাগিব মানে কি 1.5 ইঞ্চি ডাঙৰ হ'ব লাগিব তো এইটো আমি ক'ৰ পৰা কাটিম ইয়াৰ পৰা সো এই যিখিনি কাপোৰ ইয়াতে আমাৰ কে ইঞ্চি আছে এইটো আমি জুখি লওঁ 9 ইঞ্চিতকৈ বেছি আছে তো ধুনীয়া কৰি হৈ যাব তো বেছ পাৰ্টটো আমি কাটিং কৰাৰ কাৰণে কি কৰিম চাওক যেতিয়া আমি ব্লাউজ কাটিং কৰোঁ আৰু এই যিখিনি মই ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট এইখিনি মিলালোঁ সো বহুতৰ প্ৰশ্ন থাকিব পাৰে যে বেছ পাৰ্টটো আমি কিমানখিনি ল'ব লাগে কিমানখিনি কাটিব লাগে সো মই যিখিনি মেজাৰমেণ্ট দেখাবলৈ যে এই পাৰ্টটো আমি কাটিং কৰাৰ পিছত ইয়াতে আমি জুখিম যেটো ইয়াৰে যেটো জোখ আহিব সেইটো হিচাপত আমি বেছ পাৰ্টটো কাটিং কৰিব লাগে ঠিক আছে তো বেছ পাৰ্টটো কাটিং কৰাৰ কাৰণে আমি ইয়াতে ফাৰ্ষ্টত এই সাইডটোত এটা মাৰ্জিন কৰি ল'ম আৰু ইয়াতে ওপৰত এটা মাৰ্জিন কৰিম আৰু ইয়াৰে দীঘলটো লাগিব আমাক কিমান 7 ইঞ্চি আছে 1.5 ইঞ্চি এক্সট্ৰাকে ল'ম 8.5 ইঞ্চি 8.5 ইঞ্চিত এইটো মাৰ্জিন কৰি লওঁ ইয়াতো আমি 8.5 ইঞ্চি ল'ম চাওক ইয়াতে এই সাইডত অলপমান সৰু হৈ আছে কিন্তু সৰু হ'লেও অসুবিধা নাই কাৰণ কি ইয়াত আমাৰ যেটো ৰাউণ্ড শেপ আহিব এইটো সাইডত তো এইটো মাৰ্জিন হোৱাৰ পাছত আমাৰ যেটো ওপৰৰ মাৰ্জিন ইয়াৰে পৰা ইয়াৰে যেটো বহলটো আমি ল'ব লাগিব 5.5 ইঞ্চি ঠিক আছে তো এই 5.5 ইঞ্চিত আমি এটা মাৰ্জিন কৰিলোঁ এতিয়া চাওক এই পাৰ্টটো আমাৰ এটা বক্সৰ নিচিনা হৈ গ'ল ঠিক আছে এতিয়া ইয়াৰে যেটো মিডিল পইণ্ট সেইটো ল'ব লাগিব তো 8.5 ইঞ্চিৰ মিডিল কিমান আহিব 4.2 4.2 আমি এইটো মাৰ্জিন কৰি ল'লোঁ এইটো তলৰ পিনে অলপমান নমাই দিম ঠিক আছে এইটো হোৱাৰ পিছত ইয়াত আমি গলৰ কাৰণে গলৰ যেটো বহল এইটো আমি 3.5 ইঞ্চি ল'ম আৰু ইয়াৰে যেটো ডিপটো 2.5 ইঞ্চি দিম 8 ইঞ্চি নেক ডিপ দিয়াৰ কাৰণে আমি তাতে কিমান কাটিছিলোঁ তো এই পাৰ্টটো যেতিয়া কাটিং কৰিলোঁ তেতিয়া আমি গলৰ ডিপ কিমান দিছিলোঁ 5.5 ইঞ্চি আমাৰ টোটেল দিব লাগিব কিমান ডাউন 8 ইঞ্চি ইয়াতে কিমান দিছোঁ 2.5 ইঞ্চি তেনেহ'লে 5.5 আৰু 2.5 কিমান হৈ আছে 8 ইঞ্চি ঠিক আছে গলৰ যেটো ডিপ সেইটো মিলিছে ইয়াত আমি এইটো মাৰ্জিন কৰিলোঁ এতিয়া এই কোণাটো আমি এটা বক্সৰ নিচিনা কৰি ল'ম সৰু এটা বক্স বনাই ল'ম গলটো আমি ৰাউণ্ড দিব পাৰিম বা হয়তো যিকোনো ডিজাইন ইয়াতে দিব পাৰিম সন্মুখতে তো মই ইয়াতে ৰাউণ্ড কৰি দিওঁ এইটো ৰাউণ্ড কৰি দিলোঁ এতিয়া এইটো আছিল আমাৰ মিডিল পইণ্ট ইয়াতে আমি 1 ইঞ্চি নমাই দিব লাগিব 1 ইঞ্চি নমাই দিলোঁ ঠিক আছে আৰু এই যেটো কোণা এই কোণাটোত আমি 2.5 ইঞ্চি উঠাব লাগিব ইয়াৰ পৰা এটা 2.5 ইঞ্চি উঠাই এটা মাৰ্জিন কৰিলোঁ এতিয়া এই যেটো 1 ইঞ্চি নমাইছোঁ আৰু ইয়াতে যেটো 2.5 ইঞ্চি উঠাইছোঁ এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো আমি এই যেটো স্কেল আছে স্কেলৰ সহায়ত এই ৰাউণ্ড শেপ হিচাপত এইটো উঠাব লাগিব ঠিক আছে আৰু এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো আমি ইয়াতে এনেকৈ মিলাব লাগিব এতিয়া এই যেটো গল আছে ইয়াৰ পৰা গলৰ যেটো মাৰ্জিন ইয়াৰ পৰা আমি এইটো এনেকৈ কৰি ৰাউণ্ড শেপ কৰি এইটো আমাৰ যেটো বেছ পাৰ্টৰ ওপৰৰ পাৰ্টটো হৈ গ'ল এতিয়া আমি আকৌ তলৰটো মাৰ্জিন কৰিম তলৰটো মাৰ্জিন কৰাৰ কাৰণে এইটো এটা মাৰ্জিন কৰিলোঁ আৰু এইটো যিহেতু আমাৰ মিডিল পইণ্ট এইটো মিডিল পইণ্টটো উঠাই ল'লোঁ এতিয়া এইটো আমি 4 ইঞ্চি ল'ম ইয়াতে 4 ইঞ্চি ল'লোঁ
আৰু ইয়াতেও 4 ইঞ্চি ল'ম। তো এইটো মই 4 ইঞ্চিৰ এটা বক্স বনালোঁ। এতিয়া এই চাইডটোত আমি এতিয়া বৰ্তমান একোৱে নকৰোঁ, প্ৰথমতে ফ্ৰণ্ট পাৰ্টৰখিনি আমি বুজাই দি আছোঁ। ইয়াতে তলৰ পৰা 1 ইঞ্চি উঠালোঁ আৰু ওপৰৰ পৰা 1.5 ইঞ্চি নমাই দিম। 1.5 ইঞ্চি নমাই দিম। চাব, তলৰ পৰা 1 ইঞ্চি উঠাইছোঁ আৰু ওপৰৰ পৰা 1.5 ইঞ্চি নমাইছোঁ। আৰু এই চাইডটোতেও আমি 0.5 ইঞ্চি নমাই দিম। ইয়াৰ পৰা এইটো আমি 0.5 ইঞ্চি নমাই দিম। এইটো চাওক, 0.5 ইঞ্চি নমাই দিলোঁ। এতিয়া এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো আমি স্কেলৰ এই যিটো শ্বেপ আছে, ৰাউণ্ড শ্বেপ, এইটো হিচাপত আমি এইটো মিলাব লাগিব। ঠিক আছে? আৰু এই 1.5 ইঞ্চি যিটো নমাইছোঁ, এই মাৰ্জিনটো আৰু ইয়াতে মিডিল পইণ্টটো ইয়াতে আমি এনেকুৱা কৰি মিলাব লাগিব। আকৌ ইয়াতে যিটো 0.5 ইঞ্চি নমাইছোঁ, এইটো আমি ইয়াতে মিলাব লাগিব। এনেকুৱা কৰি মিলাব লাগিব। চ' আপোনালোকে বহুত ইজিলি এইখিনি চালে এই যিটো বেছ পাৰ্টটো আপোনালোকে মিলাব পাৰিব। ঠিক আছে? মাৰ্জিন আৰু মেজাৰমেণ্ট দুটাই হ'ল। এতিয়া আমি এইটো কাটি ওলাম। তো এই পাৰ্টটো আমাৰ কাটিং হ'ল। এতিয়া ইয়াৰে লগৰটো কাটিব লাগিব। তো এই পাৰ্টটো আমাৰ কাটিং হ'ল। এতিয়া ইয়াৰে লগত আমি এইটো অলপ মিলাই চাব লাগিব। ঠিক আছে? তাৰ কাৰণে এইটো মিডিল পইণ্ট কৰি ল'ম। মিডিল পইণ্টত ইয়াৰ পৰা এনেকৈ ৰাখি ইয়াতে ঠিক আছে। আকৌ এই চাইডটোতো ঠিক আছে নাই, সেইটো আমি চাব লাগিব। চ' এই চাইডটোতো আমাৰ অলপমান কম হৈ আছে। ঠিক আছে? তাৰ কাৰণে আমি কি কৰিম, এইখিনি এই যিখিনি কম হৈ আছে ইয়াৰ পৰা এইখিনি আমি এইটো ছাটি দিব লাগিব। তো এইটো ছাটি দিলোঁ। ঠিক আছে? এতিয়া আকৌ আমি আৰু এবাৰ মিলাই চাম। ইয়াৰ পৰা আমি এইটো এনেকুৱা কৰি মিলাম। এইটো মিলি গৈছে। ঠিক আছে? তো এইটো আমাৰ কাটিং হৈ গ'ল। চ' এই যিটো ব্লাউজটো আমাৰ কাটিং কমপ্লিট। এতিয়া কাটিং কৰিব লাগিব স্লিভছটো। চ' যিহেতু ব্লাউজটো মোৰ শ্লিভলেছ আৰু ইয়াতে স্লিভছ নালাগে, তথাপি আপোনালোকে ইয়াৰে স্লিভছটো কেনেকুৱা কৰি কাটিং কৰিব সেইখিনি আপোনালোকক বুজাই দি আছোঁ। মই এইটো কিন্তু স্লিভছটো কাটিং নকৰোঁ, জাষ্ট মই আপোনালোকক বুজোৱাৰ কাৰণে। ঠিক আছে? তো ইয়াতে লাইনিংটো মোৰ দুজাপত আছে। দুজাপত কৰাৰ পিছত এইটো আমি আকৌ দুজাপ কৰি লওঁ। দুজাপ কৰি লৈ এই চাইডত আমি এইটো কাফটোৰ কাৰণে মাৰ্জিন কৰিব লাগিব। স্লিভছৰ যিটো দীঘল সেইটো নিজৰ ইচ্ছামতে দিব পাৰে, বা হয়তো কাষ্টমাৰে যিমানখিনি দিব দিয়ে সেইটো হিচাপত দিব পাৰে। তথাপি মই ইয়াতে বৰ্তমান যিটো চলি আছে ষ্টেণ্ডাৰ্ড চাইজ হিচাপত মই এইটো 8 ইঞ্চি ৰাখিলোঁ। এইটো 8 ইঞ্চি দীঘলৰ দিলোঁ। আৰু যিটো আৰ্মহোল ৰাউণ্ড শ্বেপ, তাৰ কাৰণে এইটো 4 ইঞ্চি ল'লোঁ। এতিয়া এই দুটা মাৰ্জিন আমি বৰাবৰ এনেকুৱা কৰি উঠাই ল'ম। এনেকৈ উঠাই ল'ম। ঠিক আছে? এতিয়া ব্লাউজটো যেতিয়া আমি কাটিং কৰিলোঁ তেতিয়া আৰ্মহোল ডাউন কিমান দিছিলোঁ, 6.5 ইঞ্চি, হয়নে? ইয়াতে আমি 6.5 ইঞ্চি আৰ্মহোল ডাউন দিছিলোঁ। 1 ইঞ্চি বঢ়াই ল'ব লাগিব। তেনেহ'লে টোটেল কিমান আহিব আমাৰ, 7.5 ইঞ্চি। আৰু ইয়াৰ যিটো কাফটো আমি দিব লাগিব 12 ইঞ্চি, 12 অথবা 12.5 ইঞ্চি দিব পাৰে। ঠিক আছে? মই 12 ইঞ্চি দিছোঁ। এইটো মাৰ্জিন কৰিলোঁ। এতিয়া এই কোণাৰ পৰা ইয়াৰ পৰা আমি এইটো এনেকুৱা কৰি মাৰ্জিন আনিব লাগিব। আৰু ইয়াত আমি অকণমান এলাউঞ্চ ল'ম, যেনেকুৱা নেকি বডিৰ পাৰ্টটোতে লৈছিলোঁ। ঠিক আছে? তেতিয়া এই হিচাপতে আপোনালোকে ডাইৰেক্টলি মই এইটো কাটি দিলে এইটো স্লিভছটো হৈ গ'ল। স্লিভছটো কাটি পেলাই আপোনালোকে এইটো তালপাতটো ছাটি দিব, হৈ যাব। ঠিক আছে? চ' ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰিব। চাওক, প্ৰথমতে কাটিং কৰিলোঁ আমি এইটো বেক পাৰ্টটো, তাৰপিছত কাটিং কৰিছোঁ ফ্ৰণ্ট পাৰ্টৰ এইটো, ছেকেণ্ড কাটিং কৰিছোঁ তলৰ এইটো বেলটো, তাৰপিছতে কাটিং কৰিলোঁ আমি বেছ পাৰ্টখিনি। ঠিক আছে? এই বেছ পাৰ্টখিনি আমি এইটো কাটিং কৰিম। চ' এইখিনি আছিল লাইনিং। আৰু এতিয়া যিটো মেইন কাপোৰ সেইটো কাটিং কৰোঁ। তাৰ কাৰণে লাইনিংখিনি আমি ছাইডত ৰাখোঁ। তো কাপোৰটো প্ৰেছ মাৰি সমান কৰি ইয়াতে পাৰি ল'লোঁ। এতিয়া যিখিনি লাইনিং আছে লাইনিংখিনি আমি ইয়াতে এটা এটা কৰি ইয়াতে মিলাব লাগিব। তো এইটো আমাৰ মিলোৱা হৈ গ'ল। আৰু এই যিটো পাৰিটো মোৰ ৰৈ গ'ল, পাৰিটো মই এটা ঠাইত ব্যৱহাৰ কৰিম, যিখিনি নেকি ব্লাউজটো ৰেডি হোৱাৰ পাছত মই আপোনালোকক দেখাম। তো ঠিক আছে, এতিয়া আমি এইটো কাটি ওলাওঁ। তো এইটো আমাৰ যিখিনি মেইন কাপোৰখিনিও কাটিং কৰা হ'ল। এতিয়া আমি এইখিনি ছাইড কৰিব লাগিব, এনেকৈ জাপিব লাগিব, জাপি পেলাই থৈ দিম। এইখিনি হ'ল লাইনিং, তলৰখিনি মেইন কাপোৰ। তো এইটো আমাৰ ব্লাউজ কাটিং হৈ গ'ল।